উত্তীৰ্ণ হ'লে চাকৰি নাপায়, কাৰণ প্ৰত্যেক বছৰে টেটত ল'ৰা উত্তীৰ্ণ হৈ থাকে, কিন্তু আমি চাকৰি দি যাম। কিন্তু এনেকুৱা কলহটোত যদি তলত ফুটা থাকে, যিমানে পানী ঢালিব পানীটোতো নৰখিব, কাৰণ নিবনুৱা সমস্যা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে কোনোবা নহয় কোনোবাতো নিবনুৱা থাকিব। মইতো 100% সকলোকে সহায় কৰিব নোৱাৰো, কিন্তু এইবাৰ 1.5 লাখ চাকৰি দিছো, অহাবাৰ চেষ্টা কৰিম 2 লাখক দিবৰ কাৰণে। টেট উত্তীৰ্ণ হ'লে চাকৰি নাপায়, কাৰণ প্ৰত্যেক বছৰে টেটত ল'ৰা উত্তীৰ্ণ হৈ থাকে, কিন্তু আমি চাকৰি দি যাম। কিন্তু এনেকুৱা কলহটোত যদি তলত ফুটা থাকে, যিমানে পানী ঢালিব পানীটোতো নৰখিব, কাৰণ নিবনুৱা সমস্যা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে কোনোবা নহয় কোনোবাতো নিবনুৱা থাকিব। মইতো 100% সকলোকে সহায় কৰিব নোৱাৰো, কিন্তু এইবাৰ 1.5 লাখ চাকৰি দিছো, অহাবাৰ চেষ্টা কৰিম 2 লাখক দিবৰ কাৰণে। টেট উত্তীৰ্ণ হ'লে চাকৰি নাপায়, কাৰণ প্ৰত্যেক বছৰে টেটত ল'ৰা উত্তীৰ্ণ হৈ থাকে, কিন্তু আমি চাকৰি দি যাম। কিন্তু এনেকুৱা কলহটোত যদি তলত ফুটা থাকে, যিমানে পানী ঢালিব পানীটোতো নৰখিব, কাৰণ নিবনুৱা সমস্যা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে কোনোবা নহয় কোনোবাতো নিবনুৱা থাকিব। মইতো 100% সকলোকে সহায় কৰিব নোৱাৰো, কিন্তু এইবাৰ 1.5 লাখ চাকৰি দিছো, অহাবাৰ চেষ্টা। নমস্কাৰ, আপোনালোকে নিশ্চয় সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য শুনিলে। তেখেতে স্পষ্টভাৱে কৈছে যে টেট উত্তীৰ্ণ হ'লেই যে চাকৰি পাব লাগিব তেনে কোনো কথা নাই। টেট হ'ল যোগ্যতাৰ এটা মাপকাঠি, শিক্ষকৰ কাৰণে যোগ্যতাৰ এটা মাপকাঠি মাথোন। যেনেদৰে শিক্ষক হ'বৰ কাৰণে বৰ্তমান DLED BEd বাধ্যতামূলক, তেনেদৰে শিক্ষকৰ কাৰণে টেট বাধ্যতামূলক বৰ্তমান সময়ত NCD গাইডলাইন অনুসৰি। তেনে প্ৰসংগতে তেওঁ কথাখিনি কোৱা যেন অনুভৱ হয়, কিয়নো আমি যদি চাওঁ বৰ্তমানৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী হৈ থকা দিনৰ পৰা আৰু বৰ্তমান মুখ্যমন্ত্ৰী হোৱালৈকে লাখ লাখ শিক্ষকক, টেট শিক্ষকক তেওঁ নিযুক্তি পত্ৰ প্ৰদান কৰিছে। আৰু এই বছৰটোলৈকে যদি আমি চাওঁ GT PGT LP UP বহু হাজাৰ শিক্ষক নিযুক্তি দিছে, আৰু ইতিমধ্যে 4,500ক লৈও বহু প্ৰশ্ন বহু কেণ্ডিডেটছে তেওঁলোকে কৰে। গতিকে 4,500ৰ ক্ষেত্ৰত কামখিনি কিছু আগবাঢ়িলে, আৰু পৰৱৰ্তী কেতিয়াকৈ আগবাঢ়িব 4 তাৰিখলৈকে যিহেতু উইথড্ৰলৰ সময় আছিলে, তাৰপিছত এতিয়া আজি 6 তাৰিখ, গতিকে পৰৱৰ্তী নটিফিকেশ্যন শীঘ্ৰেই আহিব বুলি আশা কৰি সকলোৱে কৰি আছে যে ভেৰিফিকেশ্যনৰ কাৰণে, যিহেতু ভেৰিফিকেশ্যনৰ কামখিনি হোৱা নাই। কিন্তু আগন্তুক বিহুৰ বা এই জানুৱাৰী মাহত যথেষ্টখিনি কিন্তু বন্ধ আছে, তাৰ মাজতেই যদি সূচী অনুযায়ী DW বা শিক্ষা বিভাগৰ ফালৰ পৰা ভেৰিফিকেশ্যনখিনি কৰে তেতিয়া নিশ্চয় ভাল হ'ব। আৰু নিযুক্তিৰ প্ৰসংগটো লৈ যিহেতু ফেব্ৰুৱাৰীৰ 20 তাৰিখ মানলৈ ধৰি লওক ইলেকশ্যনৰ অধিৱেশন আহি যাব, গতিকে আপোনালোকে নিজেই কথাখিনি ভাবি চাব। ভেৰিফিকেশ্যনৰ কাম বহুখিনিয়ে বাকী আছে, তাৰপিছত মেৰিট লিষ্ট ওলাব লাগিব। তথাপিতো কামখিনি যদি আগবাঢ়ি থাকে নিশ্চয় সুবিধা হ'ব। আৰু ইতিমধ্যেই বহু বিভাগৰ ফাইনেল মেৰিট লিষ্ট ওলাই নিযুক্তি পত্ৰ বিতৰণ কৰাও বহুখিনি ডিপাৰ্টমেণ্টৰ এতিয়ালৈকে হোৱা নাই। ADR ক্ষেত্ৰত ডেট ঘোষণা কৰিছে, গতিকে পৰৱৰ্তী ADR গ্ৰেড 3 গ্ৰেড 4ৰ নিযুক্তি বা এগ্ৰিকালচাৰ ADOৰ নিযুক্তি বা অফিচিয়েল লেভেলৰ বহুখিনি পোষ্টৰ এতিয়ালৈকে কিন্তু নিযুক্তি হোৱা নাই। এইখিনি ফেব্ৰুৱাৰীলৈকে নিযুক্তিখিনি হৈ থাকিব। তাৰ মাজতেই 4,500 LP UPৰ কামখিনি যদি অগ্ৰগতি হৈ থাকে, নিশ্চয় কেণ্ডিডেটসকলৰ মাজত যিখিনি তেওঁলোকৰ চিন্তা হৈছে সেইখিনি দূৰ হ'ব বুলি আমি আশা কৰিব পাৰোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয় বা DW ডাইৰেক্টৰ মহোদয়ৰ যদি পূৰ্বৰ বক্তব্যখিনি আমি চাওঁ, এটা কথা স্পষ্ট যে নিযুক্তিৰ যি ধাৰাবাহিকতা সি অক্ষুণ্ণ আছে, আৰু আগন্তুক দিনতো সেই ধাৰাবাহিকতা থাকিব। নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছত হয়তো কামখিনি কিছুদিন ৰৈ যাব পাৰে, কিন্তু পুনৰ চৰকাৰ গঠন হোৱাৰ পিছত পুনৰ একে ক্ষিপ্ৰতাৰে কামখিনি নিশ্চয় আগবাঢ়িব। 4,500ৰ ক্ষেত্ৰত ভেৰিফিকেশ্যন জেনেৰেল ভেৰিফিকেশ্যন হ'বলৈ বাকী আছে, আৰু জেনেৰেল ভেৰিফিকেশ্যনৰ যথেষ্ট কমেও 15 দিনমান সময় লাগিব, নিশ্চয় আপোনালোকে জানে। আৰু শিক্ষা বিভাগে কেতিয়া ইয়াৰ সূচী তৈয়াৰ কৰিব, কেতিয়াকৈ এইখিনি কৰিব, সেইখিনি নিৰ্ভৰ কৰিব শিক্ষা বিভাগৰ ওপৰত বা চৰকাৰখনৰ ওপৰত। গতিকে এতিয়ালৈকে যিখিনি ষ্টেপ লৈ আগবাঢ়িছে সেইখিনি আদৰণীয় পদক্ষেপ বুলি ক'ব লাগিব। অভাৰলেপিঙৰ ক্ষেত্ৰত বিশেষকৈ শেহতীয়া যিখন নটিফিকেশ্যন উলিয়াই বহু কেণ্ডিডেটে উইথড্ৰ কৰিলে, তাৰ ফলত কিন্তু
কাট অফ যথেষ্ট কমি যাব কম নম্বৰ থকা প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত। আৰু নতুন বিজ্ঞাপনৰ ক্ষেত্ৰতো এতিয়ালৈকে মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা শেহতীয়া বক্তব্য অহা নাই। পূৰ্বৰ বক্তব্যসমূহ আমি দেখিছোঁ যে তেওঁলোকে শিক্ষামন্ত্ৰী মহোদয়ে বিশেষকৈ কৈছে যে প্ৰতি বছৰে আমি বিজ্ঞাপন প্ৰকাশ কৰিছোঁ, আৰু বিধানসভাৰ শীতকালীন অধিৱেশনতো তেওঁ কৈছে যে অতি সোনকালে আকৌ নিযুক্তিৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাব, তথ্যসমূহ বিচৰা হৈছে, এনেধৰণৰ মন্তব্য কিছুদিনৰ আগতে হোৱা বিধানসভাৰ শীতকালীন অধিৱেশনত তেওঁ মন্তব্য আগবঢ়াইছে। গতিকে মুখ্যমন্ত্ৰীৰ এই মন্তব্যটো আপোনালোকে যদি ভালদৰে বিশ্লেষণ কৰে, তেওঁ যিখিনি কথা কৈছে একেবাৰে বাস্তৱিক কথা, যে টেট উত্তীৰ্ণ হ'লেই চাকৰি পাব যে কথা নাই। চাকৰিৰ কাৰণে বৰ্তমান সময়ত LP UPৰ ক্ষেত্ৰত টেট উত্তীৰ্ণ হ'ব লাগিব, আৰু লগতে টেট উত্তীৰ্ণ হোৱাৰ লগে লগে অন্যান্য শৈক্ষিক বা প্ৰফেশ্যনেল অৰ্হতাখিনি থাকিব লাগিব, আৰু তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি থাকিব। তাৰপিছত মেৰিট লিষ্ট বনিব, আৰু সেই মেৰিট লিষ্টত কেটেগৰী অনুযায়ী যিসকল নিৰ্বাচিত হ'ব তেওঁলোকেহে চাকৰি পাব। গতিকে তেওঁৰ যিটো প্ৰসংগত কৈছে যে টেট উত্তীৰ্ণ হ'লেই চাকৰি যে পাব, সেইটো সম্ভৱ নহয়, কিয়নো এটা নিৰ্দিষ্ট পদ্ধতিগতভাৱে যাব লাগিব। কিয়নো চাকৰি পোৱাৰ পিছত সেই চাকৰিটোৰ ক্ষেত্ৰত যাতে আইনী কোনো বাধা নাহে, সেইখিনি ক্ষেত্ৰতো কথাটো চৰকাৰে চায়, যে চাকৰিটো দিয়াৰ পিছত যাতে প্ৰাৰ্থীজন কোনো অসুবিধাত নপৰে, আইনগতভাৱে যাতে তাত কোনো আঁসোৱা থাকি নাযায়, সেই সকলোখিনি দিশ চাই চৰকাৰে আপোনালোকে দেখিছে লাখ লাখ নিযুক্তি দিছে। আৰু তেওঁ কৈছে যে এই 5 বছৰত 1.5 লাখ নিযুক্তি আমি দিছোঁ, এনেদৰে কৈছে, আৰু পৰৱৰ্তী সময়ত আমি 2 লাখ দিবলৈ চেষ্টা কৰিম। অৰ্থাৎ যথেষ্ট যোগাত্মক দিশত তেওঁ কথাখিনি কৈছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কথা কৈছে, তেওঁ তাতকৈ বেছিকৈহে নিযুক্তি দিছে। তেওঁ কৈছিলে যে 1 লাখ নিযুক্তি দিম বুলি, এতিয়া 1.5 লাখ অতিক্ৰম কৰিবৰ হ'ল। ঠিক একেদৰে পৰৱৰ্তী 5 বছৰত তেওঁ 2 লাখ নিযুক্তিৰ কথা কৈছে, হয়তো 2 লাখতকৈ কিছু বেছিকৈহে তেওঁ দিবলৈ চেষ্টা কৰিব। গতিকে যিসকলে নতুনকৈ DLED BEd উত্তীৰ্ণ হৈ তেওঁলোকে অপেক্ষা কৰি আছে, তেওঁলোকৰ কাৰণেও নিশ্চয় অতি সোনকালেই বিজ্ঞাপন প্ৰকাশ পাব। আৰু যিসকলে অধীৰ আগ্ৰহেৰে 4500 LP UPৰ কাৰণে ভেৰিফিকেশ্যন বা পৰৱৰ্তী নটিফিকেশ্যনৰ কাৰণে বাট চাই আছে, সেই সম্পৰ্কতো বিশেষত মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা এটা ভাল খবৰ আহিব বুলি আমি আশা কৰিব পাৰোঁ। লগতে DWৰ ফালৰ পৰাও নটিফিকেশ্যন যাতে প্ৰকাশ কৰে, আৰু কামখিনি যাতে আগবাঢ়ি থাকে, সেইখিনি সকলো কেণ্ডিডেটছে পোষকতা কৰিছে। আৰু গতিকে পৰৱৰ্তী সময়ত এই সম্পৰ্কত অফিচিয়েল নটিফিকেশ্যন অহাৰ লগে লগে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজি বিশেষত এই মুখ্যমন্ত্ৰী মহোদয়ৰ শেহতীয়া যিটো বক্তব্য, সেই বক্তব্যটোৰ ক্ষেত্ৰত কিছু কথা আপোনালোকক আগবঢ়ালোঁ। অৰ্থাৎ সকলো টেট উত্তীৰ্ণলৈ চাকৰি আশা আৰু সম্ভাৱনা কিমান, সেই সম্পৰ্কত তেওঁ কৈছে যে বৰ্তমান সময়ত টেট উত্তীৰ্ণ হ'লেই চাকৰি এটা প্ৰদান কৰি দিয়াটো সম্ভৱ নহয়। কিয়নো টেট উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ এটা নিৰ্দিষ্ট বিজ্ঞাপন প্ৰকাশ পাব লাগিব, বিজ্ঞাপনত আবেদন কৰিব লাগিব, আৰু পোষ্ট অনুযায়ী কেটেগৰী অনুযায়ী মেৰিট লিষ্টত নাম আহিব লাগিব, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম থাকে, অন্যান্যখিনি সকলোখিনি হোৱাৰ পিছত তেওঁ যদি মেৰিট লিষ্টত নাম আহে, তেতিয়াহে তেওঁ এজন শিক্ষক হ'ব পাৰিব। অৰ্থাৎ টেট হ'ল শিক্ষকৰ যোগ্যতাৰ এটা মাপকাঠিহে মাথোঁ। এনেধৰণৰ অৰ্থতেই মুখ্যমন্ত্ৰী মহোদয়ে কথাখিনি কৈছে যেন আমাৰ অনুভৱ হয়। আৰু আপোনালোকে আপোনালোকৰ মতামত নিশ্চয় জনাব। আৰু অসম চৰকাৰে নিকা আৰু স্বচ্ছভাৱে বিগত সময়ছোৱাত যি 1.5 লাখ নিযুক্তি দিছে, তাৰ কাৰণে সকলোৱে প্ৰশংসা কৰিছে অসম চৰকাৰক। আৰু আগন্তুক দিনতো এনেদৰে লাখ লাখ নিবনুৱাক নিযুক্তি দি যাব বুলি আশা কৰিব পাৰি। আৰু এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।